নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ উৎকট গৰমৰ মাজতো ৰাজ্যত চলি আছে উচ্ছেদ অভিযান গোৱালপাৰাত দ্বিতীয় দিনাও ব্যাপক উচ্ছেদ এফালৰ পৰা ভাঙি পেলাইছে ইখনৰ পাছত সিখন ঘৰ-দুৱাৰ গোৱালপাৰা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত দ্বিতীয় দিনাও এই উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে ৰাজ্যত উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে গোৱালপাৰাৰ পাইকানত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বলডজাৰ এফালৰ পৰা ভাঙি পেলোৱা হ'ল ইখনৰ পাছত সিখন ঘৰ-দুৱাৰ দীৰ্ঘদিনে দখল কৰি থকা মাটিত ৰোপণ কৰা গছ-গছনি কাটি তহিলং কৰিছে বন বিভাগৰ নেতৃত্বত দ্বিতীয় দিনাও গোৱালপাৰাত প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান আৰক্ষী নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেষ্টনীৰ মাজেৰে ৰাজ্যত চলি আছে উচ্ছেদ গোৱালপাৰাৰ পাইকানত উৎকট গৰমৰ মাজতো উচ্ছেদ অভিযান দেখিবলৈ পোৱা গৈছে নিজৰ ঘৰ-দুৱাৰ হেৰুৱাই এতিয়া গৰমৰ মাজতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিত ৰাইজসকলে কেৱল কান্দিছে আৰু কৈছে এই গৰমত তেওঁলোক এতিয়া ক'ত যাব দ্বিতীয় দিনাও গোৱালপাৰা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত বলডজাৰ লগাই উচ্ছেদিত ৰাইজসকলৰ ঘৰ-দুৱাৰ এফালৰ পৰা ভাঙি দিছে আনকি উচ্ছেদিত ৰাইজৰ গছ-গছনিও কাটি পেলাইছে প্ৰশাসনে নগাঁও জিলাৰ জুৰিয়াত বিজেপি নেতাক গণপ্ৰহাৰ কৰিছে ৰাইজে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ এইদৰে নগাঁও জিলাৰ জুৰিয়াত দেখিবলৈ পোৱা গৈছে বিজেপিৰ নেতাক অপেন মাৰপিট কৰিছে উত্তেজিত ৰাইজে আটক কৰি বিজেপি নেতাজনক গণপ্ৰহাৰ কৰাৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নগাঁও জিলাত এইবাৰ ৰাইজৰ ৰোষত পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা বিজেপি নেতাৰ বিৰুদ্ধে শ লোক ওলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ বিজেপি নেতাগৰাকীক ৰাইজে মাৰপিট কৰাৰ দৃশ্য ভাইৰেল বিজেপি নেতাৰ বিৰুদ্ধে এই খুব দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ জুৰিয়াৰ ৰাইজৰ বিভিন্ন সময়ত ৰাইজক ব্লেকমেইল অত্যাচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল বিজেপি নেতা কামৰুজ জামান চৰকাৰৰ বিৰুদ্ধে শ লোকৰ এই তীব্ৰ প্ৰতিবাদ এগৰাকী ৱাৰ্ড সদস্যৰ স্বামীক আক্ৰমণক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জুৰিয়া কালিয়া ডিঙ্গা বজাৰত বিজেপি নেতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মিছাৰ আশ্ৰয় নল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন ভূমিহীন লোকক ভূমি দিয়ক মুখ্যমন্ত্ৰীয়ে কিয় মিছাৰ আশ্ৰয় লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কিয় মুছলমানক বসুন্ধৰাৰ অধীনত ভূমি নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কিয় মুছলমানৰ নাম দেখিলেই কাটি দিয়ে চৰকাৰী বিষয়াই বসুন্ধৰা আঁচনিৰ পৰা যিমানেই দমন নীতি চলাব সিমানেই আন্দোলন ভয়াৱহ আৰু তীব্ৰতৰ হ'ব অসমত মুছলমানৰ প্ৰতি ইমান ঘৃণা বিয়পাতকৈ আমাক ডাইৰেক্ট গুলি কৰি মাৰি দিয়ক মুখ্যমন্ত্ৰীয়ে যি অন্যায় কৰিছে তাৰ বিৰুদ্ধে আন্দোলন সমগ্ৰ ভাৰত জুৰি হ'ব অধিক জংগী আন্দোলনৰ হুংকাৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ গৰ্জন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে মিছাৰ আশ্ৰয় নলয় তাক লৈ হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চকুৰ সন্মুখতেই প্ৰশাসনে পুনৰ ভাঙি দিলে মুছলমান লোকৰ পবিত্ৰ মছজিদ ভঙাক লৈ শ মুছলমানৰ চকুত এতিয়া চকুৰ সন্মুখতেই পুনৰ প্ৰশাসনে ভাঙি দিলে মুছলমান লোকসকলৰ পবিত্ৰ মছজিদ ভঙাক লৈ শ মুছলমানৰ চকুত এতিয়া চকুলো দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ পাইকানত মছজিদত পৰিল প্ৰশাসনৰ বলডজাৰ মছজিদ হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে মুছলমান ৰাইজ গোৱালপাৰাৰ বিদ্যাপাৰাত যিহেতু উচ্ছেদ অভিযান আজিও চলি আছে আৰু আজিও প্ৰশাসনে ভাঙি দিলে মছজিদ ভঙাৰ পিছতে এতিয়া শ মুছলমান লোকৰ কান্দোন দেখিবলৈ পোৱা গৈছে ধৰ্মীয় উপাসনাস্থলী ভাঙি দিয়াক লৈ মুছলমান লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি বৃহৎ আৰক্ষী অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি চলিল এই উচ্ছেদ অভিযান দ্বিতীয় দিনাও গোৱালপাৰাত এতিয়াও অব্যাহত আছে উচ্ছেদ অভিযান আৰু উচ্ছেদ চলি থকাৰ মাজতে গোৱালপাৰাৰ পৰা পুনৰ আহিছে ইটোৰ পিছত সিটো অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰ খবৰ গৰমৰ মাজতো উচ্ছেদ অভিযান অব্যাহত আছে আন এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাক গুলিয়াই হত্যা কৰা হৈছে এটা সপ্তাহতেই দুই নেতাৰে হুকাবহ ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ পূৰ্বে এজনৰ পিছত আন এজন বিজেপি নেতাক গুলিয়াই হত্যা বিহাৰত এটা সপ্তাহৰ ভিতৰতেই ব্যৱসায়ী আৰু বিজেপি নেতাক হত্যা দুৰ্বৃত্তৰ দল
দলৰ ব্যৱসায়ী গোপাল খেমকাৰ পিছত বিজেপি নেতা সুৰেন্দ্ৰ কোৱাৰ্টলৈ দুৰ্বৃত্তৰ গুলী নীতিশৰ ৰাজ্য বিহাৰত বিজেপি নেতাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা বিজেপি কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক হিচাপে আছিল মৃত সুৰেন্দ্ৰ কেৱাট বিহাৰৰ শেখপুৰত বাইকত অহা দুৰ্বৃত্তই গুলীয়াই বিজেপি নেতা সুৰেন্দ্ৰ হত্যা কৰিছে গুলীবিদ্ধ সুৰেন্দ্ৰক এইমছত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আৰু বিজেপি নেতাক হত্যা কৰাৰ পিছত এতিয়া বিহাৰত চাঞ্চল্য বিৰাজ কৰিছে বিহাৰত আইন শৃংখলা অৱনতি হোৱাৰ অভিযোগেৰে সৰব হৈ পৰিছে বিৰোধী নিৰ্বাচনৰ পূৰ্বে বিহাৰত এতিয়া বিজেপি নেতাক টাৰ্গেট কৰি লৈছে দুৰ্বৃত্তই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভুৱা এনকাউণ্টাৰক লৈ কঠোৰ হৈ পৰিছে মানৱ অধিকাৰ আয়োগ কেনেকৈ হ'ল 170টা এনকাউণ্টাৰ ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ হ'ব নিৰপেক্ষ তদন্ত ভুৱা এনকাউণ্টাৰৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে এতিয়া মানৱ অধিকাৰ আয়োগ প্ৰতিখন জিলাৰ আৰক্ষী অধ্যক্ষকলৈ পত্ৰ মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা কি কাৰণত কেনেকৈ এনকাউণ্টাৰ হ'ল আয়োগক দিব লাগিব সকলো ধৰণৰ তথ্য 170টা এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত কৰিব মানৱ অধিকাৰ আয়োগে 2021 চনৰ মেৰ পৰা 22 আগষ্টলৈকে হোৱাৰ এনকাউণ্টাৰৰ হ'ব তদন্ত অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে ভুৱা এনকাউণ্টাৰৰ নিৰপেক্ষ তদন্তৰ ঘোষণাৰ পিছতেই অসম আৰক্ষীত এতিয়া লাগিছে হাহাকাৰ তদন্তকাৰী বিষয়াক তথ্য দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত কৰিব ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ভুৱা এনকাউণ্টাৰক লৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন থাৰ্ড ক্লাছ মানুহৰ ফ'ৰ্থ ক্লাছ কথাৰ উত্তৰ মই নিদিওঁ উচ্ছেদিতৰ বিননি জুম কৰি চাইছেনে বিলাসীপাৰাত উচ্ছেদিতক সাৱটি চকুলো টকা নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ সাংসদ ৰকিবুল হুছেইনৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে ডাঙৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাৰ্ড ক্লাছ মানুহৰ ফ'ৰ্থ ক্লাছ কথাৰ মই উত্তৰ নিদিওঁ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিহাৰ আৰু মহাৰাষ্ট্ৰৰ আৰ্হিত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ পৰা কংগ্ৰেছ সমৰ্থক ভোটাৰৰ নাম কৰ্তন কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাৰ এই গুৰুতৰ অভিযোগ উত্থাপন বিজেপি চৰকাৰৰ বিৰুদ্ধে নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত বুলি ভাবি নিৰ্বাচন আয়োগৰ হতুৱাই বিজেপিয়ে ইণ্টেনচিভ ৰিভিজনৰ নামত কংগ্ৰেছ আৰজেডি আৰু বিজেপি বিৰোধী ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ অসমৰ ক্ষেত্ৰতো কৰিবলৈ ওলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই আন এটা ব্ৰেকিং নিউজ উচ্ছেদৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে AIUDF দল উচ্ছেদৰ নামত 2026 চনৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা চলাইছে ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে উচ্ছেদ চলোৱা হৈছে মুছলমান লোকৰ ওপৰত উচ্ছেদৰ বিৰুদ্ধে পুনৰবাৰ বিজেপি চৰকাৰক লৈ এইদৰে সৰব হৈ পৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলাম আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আলফা স্বাধীনৰ শিবিৰত পুনৰ আক্ৰমণ ড্ৰোন আক্ৰমণৰ পাছত মিছাইলেৰে আলফা স্বাধীনৰ শিবিৰত পুনৰ আক্ৰমণ হেনাৰ প্ৰথমটো আক্ৰমণত মৃত্যু হোৱা নয়ন অসমৰ অন্তঃক্ৰিয়া চলি থকাৰ মাজতে মিছাইল আক্ৰমণৰ দাবী আলফা স্বাধীনৰ ওপৰত ভয়ংকৰ আক্ৰমণ দ্বিতীয়টো আক্ৰমণত পুনৰ মৃত্যু আলফা স্বাধীনৰ দুই শীৰ্ষ নেতা ব্ৰিগেডিয়াৰ গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ অসমৰ মৃত্যু দ্বিতীয়টো আক্ৰমণত বায়ুসেনাই বিমানেৰেও আক্ৰমণ অব্যাহত ৰাখিছে বুলি দাবী কৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফাই মেইল যোগে আলফা স্বাধীনে সদৰি কৰিছে এই তথ্য আলফা স্বাধীনৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ আৰু আলফা স্বাধীনৰ ওপৰত হোৱা আক্ৰমণৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী ইয়াত জড়িত নহয় অসমৰ মাটিৰ পৰা এনে কোনো ঘটনা সংঘটিত হোৱা নাই বিষয়টো সন্দৰ্ভত এতিয়ালৈ সেনা বাহিনীও কোনো স্পষ্টীকৰণ দিয়া নাই বৰুৱা বাহিনীৰ শিবিৰত ভাৰতীয় সেনাই চলোৱা অভিযানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া আলফা স্বাধীনৰ ওপৰত কৰা আক্ৰমণৰ সৈতে জড়িত নহয় অসম আৰক্ষী এই স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ
খবৰ বিশ্বনাথ জিলা আয়ুক্ত মনীন্দ্ৰ নাথৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বালিগাঁৱৰ এটা পৰিয়ালক ঘৰ বাৰী এৰি যাবলৈ ভাবুকি আয়ুক্তৰ তখত নেপাললৈ গুচি যা বুলি কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে মিয়াক যিদৰে বলডজাৰ লগাই খেদিছে তখতৰো ঘৰ জেচিবি লগাই ঘূৰি কৰি দিম মোৰ খেলা চাই লবি এইদৰে ভাবুকি প্ৰদান কৰিছে আয়ুক্তগৰাকীয়ে ফোনত এইদৰে পৰিয়ালটোক ভাবুকি আয়ুক্ত মনীন্দ্ৰ নাথ উঙাতেৰ গোৱালপাৰা শৰ্মা নামৰ লোকজনক ভাবুকি আয়ুক্তজনৰ আৰু ইতিমধ্যেই আয়ুক্তজনৰ সেই ভাবুকি পৰা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী অসমলৈ আহিলে বিপদত পৰিব পাৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী অসমলৈ আহিলে বিপদত পৰিব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী অসম আৰক্ষীৰ ওচৰত পঞ্জীয়ন হৈ আছে ৰাহুল গান্ধীৰ বিৰুদ্ধে দুটাকৈ গোচৰ অহা 16 জুলাইত ছয়গাঁৱলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাৰ সময়ত মহানগৰীত যান বাহনৰ নীতি নিয়ম উলংঘাৰ অভিযোগ আছে ৰাহুল গান্ধীৰ ওপৰত সেই বিপদত পৰিব পাৰে ৰাহুল গান্ধী অসমত আহিলে অসমলৈ আহিলে ৰাহুল গান্ধীক অসম আৰক্ষীয়ে জেৰা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ নাই বৰষুণ নাই জলসিঞ্চনৰ ব্যৱস্থা পানীৰ অভাৱত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকল পানীৰ অভাৱত নামনি অসমৰ পথাৰৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি কৃষক ৰাইজৰ মাজত হাহাকাৰ পানীৰ অভাৱত নামনি অসমৰ ভিন্ন প্ৰান্তত চন পৰিছে হাজাৰ হাজাৰ কৃষিভূমি এতিয়া খেতি পথাৰত মূৰে কপালে হাত দিছে কৃষকে বৰষুণ নোহোৱাত কঠীয়া ৰুব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে বৰষুণ নোহোৱাত চিৰাল ফাট মেলিছে পশ্চিম নলবাৰীৰ পথাৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই কৃষকসকলক পানীৰ অভাৱত চামটা বলেশ্বৰ হেলসা হলমাৰা ককয়া বৰনদী বিখমপুৰ আদি অঞ্চলত এতিয়ালৈ কৃষকে ৰুব পৰা নাই কঠীয়া নলবাৰীৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন গ্ৰামৰ কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হুৰাহুৰে বৃদ্ধি হৈছে মাংসৰ মূল্য কি মাংসৰ কিমান দাম ৰাজ্যত এতিয়া বৃদ্ধি পাইছে মাংসৰ মূল্য ৰাজ্যত হঠাৎ হুৰাহুৰে বাঢ়িল মাংসৰ দাম 100 টকা পৰ্যন্ত বৃদ্ধি পালে মাংসৰ দাম প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মাংসত 20 পৰা 25 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলোগ্ৰাম লোকেল মুৰ্গী মাংসৰ দাম 50 পৰা 100 টকা পৰ্যন্ত বৃদ্ধি মাংসৰ দাম দেখি মুৰে কপালে এতিয়া হাত দিছে সাধাৰণ জনতাই ৰাজ্যত হঠাৎ হুৰাহুৰে বাঢ়িছে মাংসৰ মূল্য আন এটা অতিকৈ জৰুৰী খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত অতিৰিক্ত ধন ললৈ কৰক অভিযোগ প্ৰকাশ পালে নতুন তালিকা চাই লওক নতুন তালিকা ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্তকৈ ধন লৈছে নেকি প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ লিষ্ট চাই লওক কোন জিলাত কিমান দাম ৰন্ধন গেছৰ মূল্য প্ৰকাশ কৰা হৈছে বজালী জিলাত 895 টকা বাক্সা জিলাত 910 টকা ৰন্ধন গেছৰ নতুন মূল্য বৰপেটা জিলাত 895 টকা আৰু লগতে বিশ্বনাথ জিলাত 918.50 টকা বঙাইগাঁও জিলাত 887 টকাৰ ৰন্ধন গেছৰ নতুন মূল্য কাছাৰ জিলাত 987.50 টকা চৰাইদেউ জিলাত 868.50 টকা নতুন মূল্য চিৰাং জিলাত 887 টকা দৰং জিলাত 910 টকা ৰন্ধন গেছৰ নতুন মূল্য ধেমাজি জিলাত 918.50 টকা ধুবুৰী জিলাত 903.50 টকা ডিব্ৰুগড় জিলাত 852 টকা নতুন মূল্য ৰন্ধন গেছৰ ডিমা হাছাও জিলাত 1011.50 টকা গোৱালপাৰাত 886.50 টকা গোলাঘাট জিলাত 869.50 টকা গুৱাহাটীত 902 টকা ৰন্ধন গেছৰ নতুন মূল্য হাইলাকান্দিত 996 টকা নতুন মূল্য হুজাই জিলাত 925 টকা নতুন মূল্য যোৰহাটত 868.50 টকা কামৰূপ মেট্ৰোত 902 টকা ৰন্ধন গেছৰ নতুন মূল্য কাৰ্বি আংলং জিলাত 865 টকা শ্ৰীভূমি জিলাত 987.50 টকা কোকৰাঝাৰ জিলাত 887 টকা ৰন্ধন গেছৰ নতুন মূল্য লখিমপুৰ জিলাত 918.50 টকা মাজুলী জিলাত 889.50 টকা মৰিগাঁও জিলাত 912.50 টকা নগাঁও জিলাত 925 টকা ৰন্ধন গেছৰ নতুন মূল্য নলবাৰী জিলাত 910.50 টকা
দক্ষিণ শালমাৰা জিলাত 903.50 টকা, শিৱসাগৰ জিলাত 860.50 টকা, শোণিতপুৰ জিলাত 918.50 টকা, তিনিচুকীয়াত 852.50 টকা। এইদৰে প্ৰকাশ কৰা হৈছে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা।